যে হোজাইস্থিত আব্দুল হাসিব উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হোজাই টাউন সদৰ আঞ্চলিক সমিতিৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয় আৰু এই সাধাৰণ সভাত বিভিন্ন ধৰণৰ আলোচনাৰ অন্তত 121 জনীয়া এখন শক্তিশালী আঞ্চলিক সমিতি গঠন কৰি দিয়া হয়। ফখৰুল আমিনক সভাপতি, আমিৰ হুছেইন সাইদুল ইছলামক সাধাৰণ সম্পাদক হিচাপে লৈ 121 জনীয়া সমিতি গঠন কৰি দিয়া হয় আৰু বৃহত্তৰ হোজাই এলেকাত যিবোৰ সমাজ বিৰোধী কাৰ্যকলাপ চলি আছে এই কাৰ্যকলাপৰ বিৰুদ্ধে এই নৱগঠিত কমিটিখনে মাৰ বান্ধি থিয় হৈ এখন নিকা সমাজ গঢ়াৰ স্বাৰ্থত এই বৃহত্তৰ অঞ্চলৰ পৰা সামাজিক ব্যাধিবোৰ দূৰ কৰাৰ ক্ষেত্ৰত তেওঁলোক সকলোৱে শপত লয় আৰু সমাজত প্ৰচলিত হৈ থকা এইবোৰ সামাজিক ব্যাধিবোৰ কমাই এখন নিকা সমাজ গঢ়াৰ স্বাৰ্থত তেওঁলোকে কাম কৰাৰ সমান্তৰালভাৱে সংগঠনটোক শক্তিশালী ৰূপত আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত হোজাই সদৰৰ পৰা এক শক্তিশালী ভূমিকা পালন কৰিব বুলি আশা কৰিছো আৰু হোজাই জিলা কমিটিৰ ফালৰ পৰা আপোনালোকৰ জৰিয়তে নৱগঠিত কমিটিখনৰ সভাপতি, সাধাৰণ সম্পাদক সহ সমূহ বিষয়ববীয়াক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছো। আজি হোজাইস্থিত আব্দুল হাসিব উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হোজাই টাউন সদৰ আঞ্চলিক সমিতিৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয় আৰু এই সাধাৰণ সভাত বিভিন্ন ধৰণৰ আলোচনাৰ অন্তত 121 জনীয়া এখন শক্তিশালী আঞ্চলিক সমিতি গঠন কৰি দিয়া হয়। ফখৰুল আমিনক সভাপতি, আমিৰ হুছেইন সাইদুল ইছলামক সাধাৰণ সম্পাদক হিচাপে লৈ 121 জনীয়া সমিতি গঠন কৰি দিয়া হয় আৰু বৃহত্তৰ হোজাই এলেকাত যিবোৰ সমাজ বিৰোধী কাৰ্যকলাপ চলি আছে এই কাৰ্যকলাপৰ বিৰুদ্ধে এই নৱগঠিত কমিটিখনে মাৰ বান্ধি থিয় হৈ এখন নিকা সমাজ গঢ়াৰ স্বাৰ্থত এই বৃহত্তৰ অঞ্চলৰ পৰা সামাজিক ব্যাধিবোৰ দূৰ কৰাৰ ক্ষেত্ৰত তেওঁলোক সকলোৱে শপত লয় আৰু সমাজত প্ৰচলিত হৈ থকা এইবোৰ সামাজিক ব্যাধিবোৰ কমাই এখন নিকা সমাজ গঢ়াৰ স্বাৰ্থত তেওঁলোকে কাম কৰাৰ সমান্তৰালভাৱে সংগঠনটোক শক্তিশালী ৰূপত আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত হোজাই সদৰৰ পৰা এক শক্তিশালী ভূমিকা পালন কৰিব বুলি আশা কৰিছো আৰু হোজাই জিলা কমিটিৰ ফালৰ পৰা আপোনালোকৰ জৰিয়তে নৱগঠিত কমিটিখনৰ সভাপতি, সাধাৰণ সম্পাদক সহ সমূহ বিষয়ববীয়াক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছো। আজি হোজাইস্থিত আব্দুল হাসিব উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হোজাই টাউন সদৰ আঞ্চলিক সমিতিৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয় আৰু এই সাধাৰণ সভাত বিভিন্ন ধৰণৰ আলোচনাৰ অন্তত 121 জনীয়া এখন শক্তিশালী আঞ্চলিক সমিতি গঠন কৰি দিয়া হয়। ফখৰুল আমিনক সভাপতি, আমিৰ হুছেইন সাইদুল ইছলামক সাধাৰণ সম্পাদক হিচাপে লৈ 121 জনীয়া সমিতি গঠন কৰি দিয়া হয় আৰু বৃহত্তৰ হোজাই এলেকাত যিবোৰ সমাজ বিৰোধী কাৰ্যকলাপ চলি আছে এই কাৰ্যকলাপৰ বিৰুদ্ধে এই নৱগঠিত কমিটিখনে মাৰ বান্ধি থিয় হৈ এখন নিকা সমাজ গঢ়াৰ স্বাৰ্থত এই বৃহত্তৰ অঞ্চলৰ পৰা সামাজিক ব্যাধিবোৰ দূৰ কৰাৰ ক্ষেত্ৰত তেওঁলোক সকলোৱে শপত লয় আৰু সমাজত প্ৰচলিত হৈ থকা এইবোৰ সামাজিক ব্যাধিবোৰ কমাই এখন নিকা সমাজ গঢ়াৰ স্বাৰ্থত তেওঁলোকে কাম কৰাৰ সমান্তৰালভাৱে সংগঠনটোক শক্তিশালী ৰূপত আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত হোজাই সদৰৰ পৰা এক শক্তিশালী ভূমিকা পালন কৰিব বুলি আশা কৰিছো আৰু হোজাই জিলা কমিটিৰ ফালৰ পৰা আপোনালোকৰ জৰিয়তে নৱগঠিত কমিটিখনৰ সভাপতি, সাধাৰণ সম্পাদক সহ সমূহ বিষয়ববীয়াক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।